চক কোদাল দোয়া করাইতলা ফকিরা মাদ্রাসা হিফজুল কোরআনের উন্নতিকল্পে এক বিশাল ধর্মসভা আয়োজন করা হয়েছে। আমি এই ধর্মসভার দুদিন জোড়া কার্যসূচী হাতত লৈছোঁ, 7 তারিখ আর 8 তারিখ। আজি 7 তারিখ, আজি 7 তারিখ হিসাবে আমার দিনজোড়া কার্যসূচী। এই দিনজোড়া কার্যসূচীত আমার মাজত অলরেডি পতাকা উত্তোলন হৈ গ'ল, বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। লগতে আমাৰ এতিয়া প্ৰতিযোগীমূলক কাৰ্যসূচী আছে, যেনে কোরআন প্রতিযোগিতা, গজল প্রতিযোগিতা, কোরআন ইত্যাদি প্রতিযোগিতা আছে। আৰু লগতে অহাকালি 8 তাৰিখ, অহাকালি আমাৰ দিনজোৰা কাৰ্যসূচী আছে। আমাৰ মাজত আমাৰ মুখ্য অতিথি আৰিফ খান ডাঙৰীয়াক লগত লৈ আমি ৰেলী কৰিম। এই ৰেলীৰে আমি বেলতলি হৈ পেলাই, এইপিনে আপোনাৰ শক্তি আশ্ৰম হৈ পেলাই, আপোনাৰ চিতলা হৈ পেলাই, প্ৰত্যেকপাতা হৈ পেলাই, জগদৈ হৈ পেলাই, আমি কালজাৰী হৈ পেলাই সভাতলিত আহিম। এই সভাতলিত আমাৰ মুখ্য অতিথি আৰিফ খান ডাঙৰীয়া। আৰিফ খান ডাঙৰীয়াক আপোনালোক সকলোৱে চিনি পায়। আৰিফ খান ডাঙৰীয়া 1991ত ফুলৰ কাটা নামৰ চিনেমাখনত এখেতে কাম কৰিছিলে, ভিলেন হিচাপে কাম কৰিছিলে। আপোনালোকে সকলোৱে জানে এই চিনেমাখনত তেখেতৰ নাম আছিল ৰকি। তো গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিম এই সভাতলিত অহা 8 ফেব্ৰুৱাৰী তাৰিখে অহাৰ কাৰণে। লগতে আমাৰ মাজত আৰু এজন বক্তা আছে, হুদুৰ বোম্বাইৰ পৰা আহি আছে, মৌলানা আব্দুল ৰহিম সাহেব। লগতে আমাৰ মাজত আৰু এজন বক্তা আছে, সুদূৰ ত্ৰিপুৰাৰ পৰা আহি আছে, বিলাল আহমেদ ছিদ্দিকী সাহেব। তো গতিকে আমাৰ মাজত বহুত বক্তা আহি আছে। এখেতে সকলোৱে দিনৰ কথা আলোচনা কৰিব, নবীৰ কথা আলোচনা কৰিব। তো গতিকে আপোনালোকে সকলোৱে এই সভাতলিত আহক আৰু সভাতলিৰ মৰ্যাদা বঢ়াওক। লগতে আমাৰ আৰু এখন সমিতিৰ তৰফৰ পৰা অনুৰোধ, আপোনালোকে নিজে আহি নিজৰ দায়িত্বখিনি নিজে পালন কৰক। এই সমিতিৰ তৰফৰ পৰা আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। সভা আপোনালোকে অনুষ্ঠিত কৰি আছে, ইয়াৰ জৰিয়তে আজি যিহেতু পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল, কি কয়? কোদালদহ ফকিরাগ্রাম করাইতলা হিফজুল কোরআন মাদ্রাসার উদ্যোগক আজি আমার প্রথম কার্যসূচী আরম্ভ করিলোঁ, পতাকা উত্তোলন করিলোঁ। আৰু আজি আমাৰ আবেলি মানত কোরআন প্রতিযোগিতা হ'ব। আৰু তাৰপিছত কোরআন প্রতিযোগিতাৰ পিছত আমাৰ বঁটা বিতৰণী সভা হ'ব। তাৰপিছত আমাৰ অহাকালি 8 ফেব্ৰুৱাৰীত আমাৰ মূল সভা আৰম্ভ হ'ব। এই সভাত সমূহীয়া অঞ্চলৰ মানুহ, লৱাৰ আছামৰ মানুহখিনিক আমাৰ সভাত সহযোগিতাৰ কাৰণে অনুৰোধ জনালোঁ। এই সভাত মুম্বাইৰ পৰা আমাৰ আৰিফ খান আহি আছে, আৰু ত্ৰিপুৰাৰ পৰা বিল্লাল ছিদ্দিকী আহমেদ ডাঙৰীয়া আহি আছে, কোরআন আৰু হাদিছৰ কথা ৰাখিব। গতিকে সমূহ ৰাইজত এই সভাত সহযোগিতাৰ কাৰণে মই অনুৰোধ জনালোঁ। আচ্ছা, ইতিমধ্যে ৰাইজৰ পৰা ব্যাপক হাৰত সঁহাৰি পাই আছে, যিহেতু বোম্বাইৰ পৰা এজন মানে চিনেমা জগতৰ প্ৰতিনিধি আহি আছে, ৰাইজলৈ কি মেছেজ দিব? তেওঁ জৈৱকালত চিনেমা জগতত কাম কৰিছিল। তাৰপিছত আমাৰ দিন হিচাপত কোরআনৰ হাদিছৰ মতেই অভিনয় কৰা নিষেধ কৰিব নোৱাৰে বুলি তেওঁ নিজে ভাবি অভিযোগ জগত এৰি দিন ইছলামত কামত লাগি পৰিছে। তো আমি ভাবিলোঁ এই মানুহজন যদি আমাৰ মাজত আহি কোরআন আৰু হাদিছৰ কথা বিলায়, নিশ্চয় মানুহে কিছু দিনৰ কাৰণত আগবাঢ়িব বুলি আমি আশাবাদী। আৰু নিশ্চয় মানুহে এইটো বস্তু ভাল পাব বুলি আমি মানে ৰেজিষ্ট্ৰেশ্যন কমিটি চিন্তা কৰিছে। ইয়াত কিমান মানুহ সমাগম কৰিব পাৰে এই অনুষ্ঠানত? এই অনুষ্ঠানত মানে যদিও আমি মানে যোৱাবেলিও মানে আমাৰ চতুৰ্বেদী চাহাবক লৈ আহিছিলোঁ, কিন্তু মানুহ ইমানখিনি আমাক সঁহাৰি দিছে, অতুলনীয়। কিন্তু এইবুলি আশাবাদী তাতকৈ বেছি হ'ব বুলি আমি মানে অনুভৱ কৰিছোঁ আৰু কি। তাতকৈ আমি এৰেঞ্জমেণ্ট কৰিছোঁ যিখিনি, কিন্তু আমাৰ মানুহখিনিৰ মানে আহাৰ কাৰণে যিখিনি আমি সহযোগিতা কৰিব লাগে বা আমি প্ৰিপেয়াৰ হৈ আছোঁ। ৰাইজলৈ কি মেছেজ দিব? ৰাইজলৈ মেছেজ এইখিনি, মানে সভাত আহক, হাদিছ আৰু কোরআনৰ কথা আপোনালোকে শুনক, এইখিনি মেছেজ দিম।